2011 চনত তেখেতে মাত্ৰ কেইটকামান টকা লৈ তেওঁ বাইকখন কিনিছিল নিজৰ পাৰ্সোনেলি কাৰণে তাৰ পিছত তেওঁ ভাবিলে যে মোৰ এই বাইকখন ভাল লগা নাই তেওঁ বেচি দিলে বেচাত তেওঁ 4000 টকা বাইকখনত লাভ পালে আৰু ঠিক সেই সময়তে তেওঁ মনলৈ আহিল যে বাইকখন বেচি দেখোন মই 4000 টকা লাভহে পালো মোৰ লোকসান নহল যিসকলে মাদ্ৰাসাত পঢ়ে তেখেতে হয়তো মৌলানা হয় বা হাফিজ হয় বা কাৰি হয় খুব ধুনীয়া এটা টাইটেল লৈ তেওঁলোকে নিজৰ নিজৰ জায়গাত নিজে নিজে কৰ্মৰত হৈ থাকে ঠিক তেনেদৰে এখেতে হাফিজ পাস কৰিলে আপুনিতো মাদ্ৰাসা এখনত কৰিব পাৰিলে হয় মই কৰিছো কৰিছে 2007 চনৰ পৰা 11 চনলৈকে মই ইমামতি কৰিছো ইমামতি কৰিছে ইমামতি কৰি আজি ডেটত এজন সফল ব্যৱসায় হ'ব পাৰি আপুনি ইমামতি বাদ দিলে তাৰ পিছত যেতিয়া বাইকৰ বিজনেস আৰম্ভ কৰিলো ইমামতি বাদ দিলে চাওক মানে কোৰ পৰা কত গল আজি মই জিটো ডিলাৰ আপোনালোকক দেখাইছো এই কোটি কোটি টকা তেওঁ যি ব্যৱসায়ত লগালে বা ব্যৱসায় কৰিছে মাত্ৰ 28000 টকাৰ পৰা ব্যৱসায় কৰি আজি ডেটত তেওঁ কোটি টকা ব্যৱসায় কৰি আছে অসমৰ ৰাইজক কি ক'ব যে বহু যুৱক যুৱতী নিবনুৱা হৈ আছে যে এটো ব্যৱসায় যে কৰিব লাগিব তেনেকুৱা কথা নহয় যে ব্যৱসায় কৰিলে মানুহ সফল হ'ব পাৰে নে নোৱাৰে সফল হ'ব পাৰে মোটামুটি কষ্ট কৰিলে যে তাৰ মুনাফাটো পাবই আপুনি এটো চেষ্টা কৰিব লাগিব যেনেকৈ মই 28000 টকাত এখন বাইক কিনি আজি 4 চকা কিনিব লগা হৈছে হয় যেতিয়া মই 2007 চনত নগাঁও আহিছিলো মোৰ এটা চাইকেল নাছিল ওকে আজিৰ দিনত কোনোবা মোক 100 টকা দিয়া নাই ওকে আল্লাহে দিছে কোনো মানুহ আপোনাৰ কৰ্ম হৈছে তাত বৰকত আহিছে তো ঠিক আছে গতিকে তেওঁ কৰ্ম কৰি গৈ আছে আৰু সেই কৰ্মত তেওঁ ফল পাইছে আৰু উপাৰ্জনো সাথ আছে নহয় জানো গতিকে মই ক'ব বিচাৰিছো এইটোৱে যে আপোনাৰ নামটো আপুনি নকলে আপোনাৰ নামটো কৈ দিলে এবাৰ মোৰ নাম হাফিজ মোহাম্মদ বাহাৰুল ইছলাম হাফিজ বাহাৰুল ইছলাম ডাঙৰীয়াই আজি ডেটত ইমান ধুনীয়া এখন শ্বৰুম খুলিলে মাত্ৰ 28000 টকা হাতত লৈ আহিছিলে আৰু তাৰ আগতে তেওঁ চাইকেল এখন লৈহে আহিছিলে নগাঁও চহৰলৈ গতিকে আজি যে তেওঁ এই ইমানখিনি যে মানে গ্ৰো কৰিব পাৰিলে একমাত্ৰ তেওঁ মতটো আছিলে কি যে মই এটা কাম কৰিম তু কৰিমে তেওঁ ভয় নাছিল দিলত গতিকে আজি ডেটত আমি চিন্তা কৰো এটো যে আমি ব্যৱসায় এটা কৰিম আমি ব্যৱসায়টো কৰি আমি বিফল হম নেকি আমি তেনে ধৰণৰ চিন্তা কৰিলে আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম গতিকে মই বাহাৰুল ইছলাম ডাঙৰীয়াক মই আপোনালোকক পৰিচয় কৰাই দিছো আজি বাহাৰুল ইছলাম ডাঙৰীয়া জীৱনৰ কাহিনী ক'ব কক দাদা যেহেতু আপুনি 28000 টকা হাতত লৈ ব্যৱসায় কৰিলে 4000 টকা লাভ পালে তেনেকৈ আপুনি বাইকৰ ব্যৱসায় কৰিলে তাৰ পিছত কি কনসেপ্ট কৰিলে কক মই 2007 চনত নগাঁও আহিছো হয় তেতিয়া মোৰ অৱস্থা বেয়া এটা চাইকেলো নাছিলে মোৰ তেতিয়া হয় মই ইমামতি কৰিছো টিউচন কৰাইছিলো তাৰ পিছত গৈ কিবা এটা টকা ৰেহাই 28000 টকা হ'ল হয় হোৱাৰ পিছত এখন বাইক কিনিলো বাইকখন বেচি দিলো 4000 টকা লাভ হ'ল আৰু এখন কিনিলো এনেকৈ কিনি মই পিছত ভাবিছো যে বাইকত লাভ আছে তেতিয়া 2-3 খনৰ যেতিয়া পইচা হৈ গৈছে তেতিয়া মই দোকান এটা লৈ ললো এটা সৰু দোকান এটা লৈ ললো ডিংগৰত তেতিয়া মানুহে মোক সুধিছিল এইটো কি বিজনেস সেকেন্ড হ্যান্ড বাইক কোনে কিনিব তেতিয়াৰ পৰা মই বাইকৰ কৰি আছো 2011 চনত মানুহে সুধে যে সেকেন্ড হ্যান্ড বাইক কোনে কিনিব এখন বাইক সেকেন্ড হ্যান্ড বাইক এটো কি বিজনেস ওকে তাৰ পিছত মই যে গোটেই দিন বহি থাকো যে 4টা বাইক থাকে 3টাই বেচি দিও 3টাই বেচি দিও যদি হাতখন থাকে 4খনই বেচি দিও আচ্ছা মই যেতিয়া বাইকত কৰিছিল তেতিয়া এক দিনত হাইয়েস্ট 9টা লৈকে বেচিছো তেতিয়া হলে আপোনাৰ যদি 4000 ক লাভ হয় তো মিনিমাম আপোনাৰ ডেইলি 30-40 টকা ইনকাম হৈ যায় হয় কিন্তু নগাঁৱত বাইকৰ তুলনাত মোৰ লগত কোনেও নোৱাৰিছে কোনে কৰিব পৰা নাই মই মানে কি মই আমাৰ যেতিয়া রোজা আহে তারাবির নামাজ হয় 8টা 9টাত তারাবির নামাজের পিছতো গৈ মই দোকান খুলিব লগা হৈছে কাস্টমাৰৰ মানে বাইক দিব লগা হৈছে মই এনেকুৱা পৰিস্থিতি হৈছে মানে মই ৰাতিপুৱা গৈ পাইছো ছাটাৰৰ লগত পকাত কাস্টমাৰ বহি আছে আচ্ছা বাইক লৈ হে ঘৰত যাব কোপা আহে কাস্টমাৰ বিলাক বেছি আছিল আমাৰ এফালে দমদমিয়া মুৰিয়াবাৰী আৰু এফালে আপোনাৰ হুজাই লংকা ওকে লংকা হুজাই আপোনাৰ হেতু সাইডত বেছি আছিল মোটামুটি দুটা সাইডতে শহৰ অঞ্চলৰ যোনটো আছিল দমদমিয়া সাইডত তাত বহুত জীৱনত যদি ভালকে চলিব পায় ভালকে ফ্যামিলিক লৈ যদি চলিব পাৰে ভাল এখন গাড়ী থাকে মাটি থাকে ঘৰ থাকে তাত কি আৰু কি লাগে
গতিকে আমি জীৱনত দৌৰি আছোঁ সেইটো কাৰণে যে আমাৰ পৰিয়ালটো আমি ভালকৈ পোহপাল দিব লাগে, লগতে আমি ভাল গাড়ী এখন ল'ব লাগে, আমাৰ ঘৰ এটা ভাল হ'ব লাগে, আমাৰ ল'ৰা ছোৱালীৰ নামত অলপ ছেভিংছ কৰিব লাগে, নহয় জানো? তো সেইখিনিয়ে আমাৰ জীৱনৰ কাহিনী আছে। মানে তেওঁ বাইকৰ ব্যৱসায়টো বাদ দিয়া নাই, য'ৰ পৰা উঠিছে সেই কামটো তেওঁ বাদ দিয়া নাই, কৰিব নালাগে। কাৰণ এইটো যে আপুনি যিটো ব্যৱসায় কৰি আপুনি সফল হৈছে সেই ব্যৱসায়টো আপুনি কেতিয়াও বাদ দিব নালাগে। আপুনি বেলেগ ব্যৱসায় কৰক, হাজাৰ ব্যৱসায় কৰক, কিন্তু আপুনি যিটো ব্যৱসায় কৰি আপুনি সফল হৈছিলে সেই ব্যৱসায়টো আপুনি জীৱনত কৰিয়ে থাকিব, কিয়নো উন্নতি হোৱা ইউ টাৰ্ণটোৱে হৈছিলে আপুনি যিটো ব্যৱসায় কৰিছিলে। গতিকে মই আপোনালোকক ক'ব বিচাৰোঁ, য'ৰ পৰা আপুনি উপাৰ্জন কৰি আছে সেই কামটো আপুনি কেতিয়াও বাদ নিদিব, চিন্তা নকৰে। গতিকে আপুনি বাহাৰুল ইছলাম ডাঙৰীয়া এই শ্ব'ৰুমত আহক, আপুনি বাইক কিনক, চাই আপুনি 4 চকা কিনক, আপুনি আহি এবাৰ ভিজিট কৰিব, ভিজিট কৰি আপুনি গোটেই গাড়ীখিনি চাই চিতি তাৰপিছত আপুনি ইয়াৰ পৰা এখন গাড়ী পাৰচেছ কৰিব। গতিকে মই আপোনালোকক দেখুৱাইছোৱে তেওঁ তাত কি কি গাড়ী আছে, আপোনালোকে ভিডিঅ'টো দেখা পাই আছে যে আপুনি যি গাড়ীয়ে নিবিচাৰক কিয়, আপুনি যদি SUV ছেগমেণ্টৰ বিচাৰে SUV ছেগমেণ্টৰ পাব, হেচবেক যদি বিচাৰে হেচবেক পাব, যদি আপুনি চেডানত বিচাৰে তো চেডানত পাব। এইখিনিতে মই পোনপটীয়া এটা প্ৰশ্ন, আপুনি বাইকৰ শ্ব'ৰুমত আপুনি বহুত ৰাইজক আপুনি সকাহ দিলে, আপুনি 4 চকা শ্ব'ৰুমেৰে ৰাইজক কিমানখিনি সকাহ দিম বুলি ভাবিছে? মই যেনেকৈ বাইকত দিছোঁ তেনেকৈ ভাবিছোঁ 4 কথা এনেকৈ দিম, কাগজ পাতিৰ কোনো প্ৰব্লেম নাপায়। আৰু চবতকৈ মানে কি মই ভাবিছোঁ একেবাৰে কম মাৰ্জিনত মই গাড়ীবিলাক চেল কৰিম, কাষ্টমাৰে যেনেকৈ ছেটিছফাই হয়। আপুনি যেনেকৈ ছেটিছফাই হয় ঠিক তেনেদৰে আপোনালোকক তেওঁ গাড়ী দিবলৈ চেষ্টা কৰিব। গতিকে আপুনি এবাৰ আহি ভিজিট কৰক। যদি আপুনি নগাঁও আশে পাশে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব যে এজন মানুহে ব্যৱসায় কেনেকৈ কৰিব লাগে। আৰু আপুনি যদি গাড়ী এখন কিনিম বুলি ভাবি আছে তেতিয়াহ'লে আপুনি শ্ব'ৰুমত ভিজিট কৰিব। আৰু এইটোৱে আছিলে SB মটৰ্ছৰ পৰা ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।